শিশু কাকি তুমি রপ্তানি দিয়া দুই শিশু কাকি তুমি রপ্তানি দিয়া নহলে নিজক মাৰিম নহলে নিজক মাৰিম দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে নাগাৰা নামৰ এগৰাকী শিশু শিল্পী বিকাশ ৰয়। প্ৰথমে তোমাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। তোমাৰ সম্পূৰ্ণ পৰিচয় তুমি জানিব খুজিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিকাশ ৰয়। মোৰ দেউতাৰ নাম শ্ৰী ত্ৰিলোচন ৰয়, মাৰ নাম শ্ৰী নমিতা ৰয়। মোৰ ঘৰ জালিঘাটা চুপা বালাত্তাৰী ডাকঘৰ হেৰনাত থানা পাটাচাগুচি জিলা বজালী অসম। এইখিনি তোমাৰ সম্পূৰ্ণ পৰিচয়। পৰিচয়। আৰু তোমাৰ যিটো নাগাৰা নামৰ দলটোৰ নামটো জানিব খুজিছোঁ। দলটোৰ নাম কি? দলটিৰ নাম হৈছে ৰামকৃষ্ণ নাগাৰা নাম দল। হয়, ৰামকৃষ্ণ নাগাৰা নাম দল। ৰামকৃষ্ণ নাগাৰা নাম দল বজালী জালিঘাটা, হয়নে? বজালী জালিঘাটা বালাত্তাৰী। বালাত্তাৰী। এইখিনিতে জানিম, যিহেতু তোমাৰ বয়স আচলতে বহুত কম, এগৰাকী শিশু নাগাৰা নামৰ শিল্পী, গতিকে মই প্ৰথমতে জানিম তুমি নাগাৰা নামৰ লগত কেতিয়াৰ পৰা জড়িত হৈছা? কিমান দিন হৈছে তোমাৰ নাগাৰা নামৰ লগত জড়িত হ'ব? নাম গাবলৈ 1 বছৰ। 1 বছৰ হৈছে। আমাৰ 1 বছৰ হৈছে। আৰু এতিয়া এই 1 বছৰ তুমি নাম ফিল্ডত গাই আছা নেকি? ফিল্ডত গাইছোঁ। ফিল্ডত নাম গাইছা? 12খন 13খন গাইছোঁ। 12-13খনমান গাইছা। আমি আজিৰ অনুষ্ঠানটিৰ আৰম্ভণিতে বিকাশ ৰয়ৰ কণ্ঠত এটি দিহা উপভোগ কৰিম আৰু এই দিহাটোৰে আজিৰ অনুষ্ঠানটি আমি আৰম্ভ কৰিম। ও প্রিয়ে মোর প্রিয়ে মোর রাতি পুয়াই উঠি রন্ধন হালে যাবা তিনিবাৰ ভাত খাম ব্ৰহ্মদেৱে বোলে মোৰ বেয়া দিনা গোটেই দিন লঘুনাথ মই প্ৰিয়ে মোৰ প্ৰিয়ে মোৰ। ঠিক আছে, ধন্যবাদ। এটি সুন্দৰ দিহা ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে আৰু এই দিহাটোৰ পৰা আজিৰ যিটো নাগাৰা নামৰ অনুষ্ঠান, এই অনুষ্ঠানটি এতিয়া আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ'টো কাটি নিদিব, শেষলৈকে চাই থাকিব। ধন্যবাদ। আৰু আজি যিহেতু এটি বিশেষ মুহূৰ্তত আমি উপনীত হৈছোঁ, ইতিমধ্যে দৰ্শকসকলে বেনাৰখন চাই নিশ্চয় গম পাইছে যে আজি বিকাশ ৰয়ক নাগাৰা নাম শিকাব আহিছে আমাৰ শ্ৰদ্ধাৰ নাগাৰা নামৰ বিশিষ্ট পাঠক মাননীয় মহেশ ডেকাদেৱে। গতিকে এইখিনিতে মই জানিম তোমাৰ নাগাৰা নাম জগতৰ শিক্ষাগুৰুৰ বিষয়ে অলপমান জানিব খুজিছোঁ। কি ক'বা তুমি? শিক্ষাগুৰু কোন? শিক্ষাগুৰু প্ৰথম চিত্ৰলেখা ৰয়। চিত্ৰলেখা ৰয়। চিত্ৰলেখা ৰয় বাইদেউ এতিয়া আমাৰ গাঁৱতে ঘৰ বজালী জালিঘাটাৰে হয়। জালিঘাটাত বাইদেউৰ মুখৰ মানে প্ৰথম বাইদেউৰ নাম শিকাইছিল তোমাৰ? প্ৰথম মোক বাইদেউ এটা নাম দিলে নাৰদৰ কৃষ্ণ দৰ্শন। নাৰদৰ কৃষ্ণ দৰ্শন। সেইটো নামেৰে তুমি নাম আৰম্ভ কৰিছিলা, নাগাৰা নাম শিকা আৰম্ভ কৰিছিলা সেইটো নামেৰে? আৰু তাৰপিছত বাইদেউ মোক শিকলা। শিকোঁতে তাৰপিছত মই 4-5 মানে নাম গালোঁ, সেইটো নামটি নাম গালোঁ। নাম গাওঁতে তাৰপিছত বাইদেউ মই আধৰুৱা কৰি মানে আধৰুৱা হৈ গ'ল হঠাৎ? হয়। মোৰো মনটো বেয়া লাগিল, আমি আধৰুৱা হৈ গ'ল। দেউতাক মই আলোচনা কৰি, দেউতাই আমাৰ খুৰাং দেউতাই আলোচনা কৰি মহেশ ডেকা দিব ফোন কৰি মাত্ৰ মাতিলে। মাতোতে মহেশ ডেকা দিব কৈছিলে যাম দে। তাৰপিছত শ্ৰদ্ধাৰ মহেশ ডেকাদেৱক নাম শিকোৱাৰ কাৰণে তোমালোকে নিমন্ত্ৰণ দিলা। মহেশ ডেকাদেৱে কিমান দিন আহিছিল তোমাৰ ঘৰত নাম শিকাব? 4 দিন। 4 দিন আহিছিল। আজি 4 দিন। আৰু আজিৰ অনুষ্ঠানটিত আমাৰ লগত উপস্থিত আছে বৰ্তমান বিকাশ ৰয়ৰ বাসগৃহত শ্ৰদ্ধাৰ সন্মানীয় মহেশ ডেকাদেৱ। নমস্কাৰ। পোনপ্ৰথমে আপোনাক মই নমস্কাৰ জনাইছোঁ।
আৰু আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আৰু আজি আচলতে বহুত দিনৰ মূৰত আপোনাক এনেকৈ লগ পালোঁ বিকাশ ৰয়ৰ বাসগৃহত। বহুত ভাল লাগিছে এনেকৈ লগ পাই। আৰু যিহেতু আপোনাৰ শিষ্য বিকাশ ৰয়, আপোনাৰ শিষ্য, আপুনি নাম শিকাই আছে, হয়তো আগতেও আহিছিল আৰু আজি পুনৰ আপোনাক নিমন্ত্ৰণ কৰিছিলে, আপুনি আহিছে। আপুনি শিল্পীগৰাকীক লৈ অৰ্থাৎ বিকাশ ৰয়ক লৈ আপুনি ইউটিউব চেনেলৰ দৰ্শকক আপুনি কি ক'ব? নমস্কাৰ সকলোকে, ইউটিউব চেনেলৰ সমূহ সদস্যক আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। লগে লগে আৰু এষাৰ কথা ক'লোঁ, যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই হয় তেখেতসকলক চেনেলটো আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ। বিকাশ ৰয়, তেওঁৰ ঘৰ হ'ল হয় জালিখেটা। জালিখেটাত এখন ঐতিহাসিক থান আছে, এছিয়া মহাদেশৰ ভিতৰতে প্ৰকাণ্ড বৃক্ষ। হয় আমি সকলোৱে আহোঁ। ল'ৰাটো সৰু ল'ৰা, নিশ্চয় আপোনালোকে মৰম দিব, অকণমান ভিডিঅ' চাব। তাৰ এটা অকণমান প্ৰব্লেম হৈ আছে, প্ৰব্লেমটো হ'ল তাৰ কণ্ঠটো অকণমান জোৰটো কম, বাকী মোচন পাতি ভাল। কিন্তু আজি এটা কথা মনত পৰিছে, বিকাশ ৰয়ৰ নামটো চাই এজন প্ৰয়াত শিল্পীলৈকে মোৰ মনত পৰিছে। তেওঁৰ দুটিমান ভংগীমা, মোচন এই বিকাশ ৰয়ৰ হাতত দেখা পালোঁ। সেইজন শিল্পী হ'ল আমাৰ মৰুৱা নিবাসী নগেন বৈশ্য। নগেন বৈশ্যৰ তেখেত য'তে নাথাকক শিল্পী সমাজক আশীৰ্বাদ কৰক দূৰৰ পৰাই, আমি তেখেতলৈ নাম জনাইছোঁ। এই নগেন বৈশ্যৰ কিছুমান হাতৰ আঙুলিৰ যেনেকৈ যাদু আছিল, তেনেকুৱা বস্তু কিছুমান মোচন মই দেখিবলৈ পাইছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, অইন পাঠকৰ দৰে বিকাশ ৰয়কো নাগাৰামৰ মাজৰ পৰা উলিয়াই আনক মাজলৈ, আৰু কণ্ঠটো যেন ভগৱানে তেখেতক মানে উপহাৰ হিচাপে দিয়ে, তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ঠিক আছে, আজিৰ যিটো অনুষ্ঠান আচলতে আপোনাক এনেকৈ আহি লগ পাই বহুত ভাল লাগিছে। আৰু আপোনাৰো ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আপুনি ভালে কুশলে থাকক। ধন্যবাদ জনাইছোঁ। থেংক ইউ। মনে মনে ভাবে এইটো শিশুক মই জীয়াই নাৰাখিব, এইটো শিশুক মই জীয়াই নাৰাখিব। ৰাতিৰ আন্ধাৰতে ইহঁতক মই মৃত্যু দণ্ড দিব। আৰু আজি যিহেতু ইতিমধ্যে এটা নাগাৰা নামৰ ৰিহাৰ্চেলৰ এটি মুহূৰ্ত আপোনালোকে দেখা পালে, ৰিহাৰ্চেলৰ মুহূৰ্ত এটা চলি আছে ইতিমধ্যে। তোমাৰ নামটো মই জানিব খুজিছোঁ, যিটো নামেৰে ৰিহাৰ্চেল আচলতে চলি আছিলে অলপ আগতে, এই নামটো কি আছিলে? এইটো ৰাৱণৰ দৰ্পচূৰ্ণ। দৰ্শকসকল আহক, এতিয়া আমি উপভোগ কৰিম শ্ৰদ্ধা মহেশ ডেকা দেৱে বিকাশ ৰয় নাম শিকাই থকা কিছু মুহূৰ্ত। আপোনালোকে ভিডিঅ'টো কাটি নিদিব, শেষলৈকে চাই থাকিব। আহক আমি ভিডিঅ'টোৰ নাম শিকাই থকা মুহূৰ্তৰ মাজলৈকে যাওঁ। আমুক লাগি যাব, বেছিকৈ নাচাবি মোক লাগি যাব, বেছিকৈ নাচাবি আমুক লাগি যাব, বেছিকৈ নাচাবি মোক লাগি যাব। আমাৰ মালিনী বাই বৰ বেয়া পাব, আমাৰ মালিনী বাই বৰ বেয়া পাব, আমাৰ মালিনী বাই বৰ বেয়া পাব, আমাৰ মালিনী বাই বৰ বেয়া পাব। আও বিহাত ও কি হে, আও বিহাত ও কি হে, তহঁতে শেষ কৰিবি নেকি? ও নকৰো দে, ও
বুঢ়ী কেইটা হয় আমিও বুঢ়ী কেইটা কাষে কাষে বহি আছো ঐ আমিও কিবা অলপ গাওঁ দে বনিয়া ধৰবি দে ধৰিম দে হৰি বোলা হৰিও হৰি ঘৰৰ পিছাৰ হৰা বাংনা মোৰ মাই থোপা থোপে লাগে ঘৰৰ পিছাৰ হৰা বাংনা থোপা থোপি লাগে থোপা থুপি লাগে ঘৰৰ পিছাৰ হৰা বাংনা থোপা থোপি লাগে ছবি দুটা দেখলি বৰ মৰম লাগে আজি এটি সুন্দৰ মুহূৰ্ত আজি তোমাক এনেকৈ মই ঘৰত লগ পালোঁ আৰু মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ তোমাৰ দেউতাক শ্ৰদ্ধাৰ ত্ৰিলোচন দাদাক মই ধন্যবাদ জনাইছোঁ তেখেতে মোক আচলতে নিমন্ত্ৰণ জনাইছিল এই অনুষ্ঠানটোৰ কাৰণে তোমাৰ গোটেই যিটো দল নাগাৰা নামৰ দল গোটেই দলটো আগুৱাই যাওক দলটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু দৰ্শকসকলে মৰম কৰিব আশীৰ্বাদ কৰিব আপোনালোকে বিচাৰিব বিকাশ ৰয় সুন্দৰ পাঠক এগৰাকী চালিখাটাৰ নৱপ্ৰজন্মৰ পাঠক শিশু শিল্পী নতুনকৈ ওলাই আহিছে নাগাৰা নামৰ মাজলৈ ইতিমধ্যে নম্বৰটো আপোনালোকে দিয়া আছে পাই যাব আৰু আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰিছোঁ আৰু নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট ধন্যবাদ সকলো ৰাইজকে মই মৰম আশীৰ্বাদ বিচাৰিছোঁ আৰু মোৰ নাম পৰিৱেশন কৰোঁতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু শিশু শিল্পী আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব আপোনালোকে বিচাৰিব প্ৰিয়ে মোৰ প্ৰিয় মোৰ